আৰু এজেপিৰ বুথ সন্মিলনৰ পাছতে এই মন্তব্য দলটোৰ নেতা কৰ্মীৰ যেহেতু 2026 নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে গহপুৰক লৈ আকৰগোজ অসম গণ পৰিষদ 2026 বিধানসভা নিৰ্বাচনত গহপুৰৰ সিট এজেপিক লাগিবই বুলি মন্তব্য এজেপিৰ বুথ সন্মিলনৰ পাছতে এই মন্তব্য দলটোৰ নেতা কৰ্মীসকলৰ বিধায়ক হৈ থকাৰ পাছতো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত প্ৰবীণ হাজৰিকাই মিত্ৰতাৰ বাবে বিজেপিক আসন এৰি দিছিল তেনেহলে গহপুৰ বিজেপিয়ে এজেপিক কিয় দিব নোৱাৰিব গহপুৰৰ পৰা এজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং গহপুৰৰ ৰাইজেও বিচাৰিছে পৰিৱৰ্তন হোৱাটো এই মন্তব্য অগপ দলৰ নেতা কৰ্মীৰ যেহেতু সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অভিযান ঠায়ে ঠায়ে আৰম্ভ কৰিছে আৰু গহপুৰতো আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান কিন্তু গহপুৰক লৈ আকৰগোজ অসম গণ পৰিষদ 2026 বিধানসভা নিৰ্বাচনত গহপুৰৰ সিট এজেপিক লাগিবই বুলি মন্তব্য দলটোৰ নেতা কৰ্মীৰ বিধায়ক হৈ থকাৰ পাছতো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত প্ৰবীণ হাজৰিকাই মিত্ৰতাৰ বাবে বিজেপিক আসন এৰি দিছিল তেনেহলে গহপুৰ বিজেপিয়ে এজেপিক কিয় এৰি দিব নোৱাৰিব বুলি প্ৰশ্ন গহপুৰৰ পৰা এজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং গহপুৰৰ ৰাইজেও বিচাৰিছে পৰিৱৰ্তন হোৱাটো এই মন্তব্য অগপ দলৰ নেতা কৰ্মীৰ অসম গণ পৰিষদ দলৰ গহপুৰ সমষ্টি সমিতিৰ বুথ সন্মিলন অনুষ্ঠিত কৰা হয় অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ এই কাৰ্যসূচী আছিলে যোৱা 27 ডিচেম্বৰৰ পৰা 11 জানুৱাৰীৰ ভিতৰত সমগ্ৰ অসমত এই বুথ সন্মিলন অনুষ্ঠিত হৈছে আমি আজি গহপুৰত বিভিন্ন আঞ্চলিক সমূহত আমাৰ সংগঠনৰ বুথ কৰ্মীসকলক লগ কৰাৰ পাছত আজি আমি ইয়াত গহপুৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে গহপুৰ সমষ্টি সমিতিৰ বুথ সন্মিলন অনুষ্ঠিত কৰা হৈছে আগন্তুক অসম বিধানসভা নিৰ্বাচনত আমি আমাৰ দলীয় সতীৰ্থসকলক কেনেকৈ জড়িত কৰা হ'ব বা তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব এই বিষয়ত আমি আজি বিস্তৃতভাৱে আলোচনা কৰিছোঁ যেহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দল সংগঠনৰ কৰ্মীসকলৰ পৰা আমি আমাৰ যি সাংগঠনিক প্ৰেৰণা আমি লাভ কৰিব লাগে তাৰ বাবেই কৰিছোঁ যেহেতু জানে গহপুৰ সমষ্টিটো আমাৰ অসম গণ পৰিষদ দলে এবাৰ আমি বিচাৰিছোঁ মিত্ৰ দলৰ পৰা দুটা বছৰ আমি ভাৰতীয় জনতা পাৰ্টিক মিত্ৰতাৰে এৰি দিছোঁ যেহেতু আমাৰ এই মিত্ৰতা থাকিলেও আমি এইবাৰ গহপুৰ সিটটো অসম গণ পৰিষদ দলে বিচাৰিছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ ওপৰত বিশ্বাস আছে অটল বিশ্বাস আছে যেহেতু আমাৰ কেন্দ্ৰীয় সমিতিয়ে যোৱাকালি আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কোৱা শুনিছে পুনাকণ বৰুৱা ডাঙৰীয়াই গতিকে আমাৰ গহপুৰ সিটটো আমাৰ কেন্দ্ৰীয় সমিতিয়ে এইবাৰ মিত্ৰতাৰ জৰিয়তে গহপুৰত অগপক দিব না আমি বিচাৰিছোঁ আমি তেখেতসকলৰ লগত যে আলাপ আলোচনা হৈছোঁ আমাৰ কেন্দ্ৰীয় সমিতি আমাক ছিগনেলো দিছে নহয় মিত্ৰতাততো সেইটো কোনো কথা নাই কাৰণ আমিতো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চিট এৰি দিছোঁ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীৰ চিট এৰি দিয়া হৈছে আমাৰ তেওঁলোকৰ হেৰিয়াৰ সোণোৱালৰ প্ৰবীণ হাজৰিকা আমাৰ ষ্টেণ্ডিং MLA প্ৰবীণ হাজৰিকা আমি চিট এৰিছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ